নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই ক্লাছ 10ৰ 2022 বৰ্ষত হৈ যোৱা এছামিজ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। তোমালোকে এই কুৱেশ্যন পেপাৰখন প্ৰথমৰ পৰা শেষলৈকে চাই লোৱা, কিয়নো তোমালোকৰ প্ৰিভিয়াছৰ কুৱেশ্যনবোৰ চালে তোমালোকৰ পৰীক্ষাত সুবিধা হয়, কিয়নো তাৰ পৰা বহুত কুৱেশ্যন আহে। তাৰ পৰা তোমালোকে কুৱেশ্যনটো কেনেধৰণৰ হ'ব, কুৱেশ্যনৰ পেটাৰ্ণটো কেনেধৰণৰ হ'ব, তোমালোকে তাৰ পৰা আয়ত্তটো পাব পাৰা। সেইকাৰণে মই কওঁ, তোমালোকৰ প্ৰত্যেকটো ছাবজেক্টৰে কুৱেশ্যন পেপাৰখন তোমালোকে ভালকৈ চাই ল'বা, আৰু তোমালোকে ফাইনেল এক্সাম দিয়াৰ আগতে এনেধৰণৰ প্ৰত্যেকটো প্ৰিভিয়াছৰ কুৱেশ্যন তোমালোকে ভালকৈ চাই কিনে পৰীক্ষাত বহিবা। তেন্তে তোমালোকৰ পৰীক্ষাৰ পাৰ্চেণ্টটো তোমালোকৰ ভাল আহিব, কিয়নো তোমালোকৰ 60 বা 70% প্ৰিভিয়াছ কুৱেশ্যনৰ পৰাই দি থাকে। এতিয়া আমি প্ৰিভিয়াছৰ কুৱেশ্যনকেইটা প্ৰথমৰ পৰা চাই লওঁ। তোমালোকৰ 100 মাৰ্কৰ এক্সাম হ'ব। তোমালোকৰ 3 আৱাৰ্ছ 3 ঘণ্টাৰ সময় থাকিব। প্ৰথম ক অংককেইটা চাম। ক অংকৰ 1 নম্বৰ কুৱেশ্যনটো দিছে, তলৰ যিকোনো 4টা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা। তলৰ 6টা কুৱেশ্যন আছে, আৰু তাৰ পৰা যিকোনো তোমালোকৰ 4টা লিখিলে তোমালোকৰ 4 মাৰ্ক পাই যাবা। তাৰপিছত 2 নম্বৰ কুৱেশ্যন দিছে, তলৰ যিকোনো 4টা চমু উত্তৰ দিয়া। তলত 5টা কুৱেশ্যন আছে, আৰু তাৰ পৰা যিকোনো 4টা তোমালোকে লিখিবা। ইয়াত প্ৰতিটো কুৱেশ্যনৰে 2 মাৰ্ক থাকিব, আৰু তোমালোকে 4টা লিখিলে 8 মাৰ্ক পাই যাবা। তাৰপিছত 3 নম্বৰ কুৱেশ্যন দিছে, প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে। ইয়াৰ অথবা দিছে, পৰাই পৰে ৰোৱে পাণ, নিশ্চিতে আন, তাৎপৰ্য ব্যাখ্যা কৰা। যিকোনো তোমালোকে এটা লিখিবা। তাৰপিছত ব্যাখ্যা কৰা যিকোনো এটা। ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে, কথাষাৰ বক্তা কোন? ইণ্টাৰনেটৰ 2টা সুবিধা আৰু 2টা অসুবিধা উল্লেখ কৰা। তাৰপিছত 6 নম্বৰ, অতি চমুকৈ উত্তৰ দিয়া 4টা। যিকোনো তোমালোকে ইয়াৰ পৰা 6টাৰ আছে, যিকোনো 4টাৰ অতি চমুকৈ উত্তৰ দিবা, প্ৰতিটোৰ 1 মাৰ্ক। তাৰপিছত 7 নম্বৰ, চমু উত্তৰ দিয়া 3টা। ইয়াৰ 4টাৰ পৰা যিকোনো 3টা চমুকৈ উত্তৰ দিবলৈ দিছে। তাৰপিছত ব্যাখ্যা কৰা এটা। ব্যাখ্যা ইয়াত আছে 8 নম্বৰৰ ব্যাখ্যা 2টা আছে, তোমালোকে যিকোনো এটা কৰিবা। তাৰপিছত 9 নম্বৰ, যিকোনো এটা কবিজনৰ নাম উল্লেখ কৰি কবিতাটিৰ মূল ভাৱ লিখা। বৰগীত প্ৰশস্তি, তোমালোকে যিকোনো এটা লিখি ল'বা। তোমালোকে কবিতাখিনিৰ মূল ভাৱখিনি তোমালোকে মুখস্থ কৰি ল'বা। তাৰপিছত তলৰ দিয়া যিকোনো 5টাৰ উত্তৰ দিবা। তলৰ যিকোনো 5টাৰ উত্তৰ দিব লাগিছে, তোমালোকে ইয়াত 7টা আছে, 7টাৰ পৰা যিকোনো 5টা তোমালোকে লিখি থৈ আহিবা। তাৰপিছত 11 নম্বৰ, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ কৰিবা। ইয়াত 3টা কুৱেশ্যনৰ ভিতৰত তোমালোকে যিকোনো এটা কৰিবা। এনেকুৱা তোমালোকৰ বহুতো সুবিধা আছে, যেনে 3টা 4টা কুৱেশ্যন দিয়ে, আৰু তাৰ পৰা এটাহে তোমালোকক কৰিবলৈ দিয়ে। 12 নম্বৰটো চোৱা, তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা। ইয়াত 3টা কুৱেশ্যনৰ ভিতৰত তোমালোকে যিকোনো এটা কৰিবলৈ দিছে, আৰু তাৰ পৰা 8 মাৰ্ক তোমালোকে পাই যাবা। তাৰপিছত 13 নম্বৰ, তোমাৰ পাঠ-প্ৰীতি বৈচিত্ৰ্যময় অসমত উল্লেখ থকা 2টা জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখা। তোমালোকৰ ছেকেণ্ড পাৰ্টৰ পৰা তোমালোকৰ বৈচিত্ৰ্য উল্লেখ কৰিব দিছে যিকোনো 2টা, ইয়াত দিছে 3টা। তাৰপিছত 15 নম্বৰ, অতি চমুকৈ উত্তৰ দিয়া যিকোনো 4টা। ইয়াত 6টাৰ পৰা যিকোনো 4টাৰ চমুকৈ উত্তৰ দি দিবা। তাৰপিছত 16 নম্বৰ, চমুকৈ উত্তৰ দিয়া যিকোনো 3টা। ইয়াত 4টাৰ ভিতৰত তোমালোকে যিকোনো 3টা উত্তৰ দি দিবা। তাৰপিছত চমু টোকা লিখা 2টা। চমু টোকা ইয়াত আছে 3টা, তোমালোকে যি 2টা তোমালোকে পাৰা সেই 2টা লিখি থৈ আহিবা। 8 নম্বৰ চোৱা, 2টা শব্দৰ অৰ্থ লিখা। ইয়াত 3টা শব্দ আছে, তোমালোকে যিকোনো 2টা শব্দৰ অৰ্থ লিখি থৈ আহিবা। তাৰপিছত 19 নম্বৰ, তলৰ বাক্যটি শুদ্ধকৈ লিখা। তোমালোকে ইয়াত 19 নম্বৰত বাক্যটো শুদ্ধকৈ লিখিবা। তাৰপিছত 20 নম্বৰ দিছে সূত্ৰ লিখি উদাহৰণ দিয়া। সূত্ৰ লিখি উদাহৰণ দিবা। 21 নম্বৰ, যথাস্থানত যদি চিহ্ন বহুৱা। তাৰপৰা 22 নম্বৰ দিছে বিপৰীত লিংগ লিখা যিকোনো এটা। ইয়াত 2টা আছে, যিকোনো এটাৰ বিপৰীত লিংগ লিখিবা। বন্ধুসকল, তোমালোকৰ কোনটো ছাবজেক্টৰ তোমালোকৰ এনেধৰণৰ প্ৰিভিয়াছ কুৱেশ্যন লাগে তোমালোকে কমেণ্ট কৰি জনাবা, আৰু তোমালোকে এই কুৱেশ্যন পেপাৰৰ চলিউশ্যনখিনি তোমালোকে যদি বিচাৰা তেন্তে কমেণ্ট কৰি জনাবা, মই দিবলৈ ট্ৰাই কৰিম। তোমালোকৰ আজি ভিডিঅ'টি কেনেকুৱা হ'ল কমেণ্ট কৰি জনাবা। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা, আৰু তোমাৰ বন্ধু বান্ধৱীৰ ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা।